ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা বৃহৎ সুখবৰ। ফিক্স পে মাষ্টাৰ ৰোল ৱৰ্কচাৰ্ছ কৰ্মচাৰীসকলে লাভ কৰিব পে স্কেল। উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশ আহিছে। আশা অংগনবাড়ী ৰন্ধনকৰ্মীসকলৰ বাবেও গুৰুত্বপূৰ্ণ খবৰ আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। হাইকোৰ্টৰ ফালৰ পৰা নিৰ্দেশনা আহিছে যে অনা শিক্ষক কৰ্মচাৰীয়ে লাভ কৰিব পে স্কেলৰ দৰমহা। 8 সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰক নিৰ্ধাৰণ কৰিবলৈ দিয়া হৈছে ইয়াৰ নিৰিখ। ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত কৰ্মৰত একাংশ অনা শিক্ষক কৰ্মচাৰীয়ে ফিক্স পেৰ পৰিৱৰ্তে পে স্কেলত দৰমহা প্ৰদানৰ বাবে উত্থাপন কৰি অহা দীৰ্ঘদিনীয়া দাবী পূৰণ হোৱাৰ দিশে আগবাঢ়িছে। ৰাজ্য চৰকাৰৰ বিভিন্ন পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহত কৰ্মৰত হৈ থকা এই অনা শিক্ষক কৰ্মচাৰীসকলক পে স্কেলত দৰমহা দিবলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বিশেষকৈ নতুন প্ৰাদেশিকৰণ আইন, অসম শিক্ষা ভেঞ্চাৰ শৈক্ষিক প্ৰতিষ্ঠানৰ অনা শিক্ষক কৰ্মচাৰী সেৱা প্ৰাদেশিকৰণ আইন 2018ৰ অধীনত প্ৰাদেশিকৃত হোৱা অনা শিক্ষক কৰ্মচাৰীসকল এই নিৰ্দেশনাৰ জৰিয়তে লাভান্বিত হ'ব। 3239 অব্লিক 2023-94 আৰু 2022 আৰু 4092 লগতে 2023 নম্বৰৰ 3খন লেখ আবেদনৰ জৰিয়তে 651 জন অনা শিক্ষক কৰ্মচাৰীয়ে দাখিল কৰা লেখ আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱচৌধুৰীৰ খণ্ড বিচাৰপীঠে শেহতীয়াকৈ এক নিৰ্দেশনাৰ জৰিয়তে ৰাজ্য চৰকাৰক আবেদনকাৰী অনা শিক্ষক কৰ্মচাৰীসকলক পে স্কেল প্ৰদানৰ নিৰ্দেশ দিছে। অৱশ্যে আবেদনকাৰী অনা শিক্ষক কৰ্মচাৰীসকলক চৰকাৰে কি ধৰণৰ পে স্কেল প্ৰদান কৰিব সেই সন্দৰ্ভত আদালতে কোনো নিৰ্দেশনা দিয়া নাই। ইয়াৰ বিপৰীতে আবেদনকাৰীসকলে শিক্ষা বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত গোচৰকেইটাৰ আদেশৰ প্ৰতিলিপি জমা দিয়াৰ 8 সপ্তাহৰ ভিতৰত সংশ্লিষ্ট কৰ্মচাৰীসকলক দিবলগীয়া পে স্কেল চৰকাৰে নিৰ্ধাৰণ কৰিব লাগিব। উল্লেখ্য যে এই অনা শিক্ষক কৰ্মচাৰীসকল ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, উচ্চ মাধ্যমিক স্কুল আৰু হাই মাদ্ৰাছাসমূহত জ্যেষ্ঠ সহায়ক, পুথিভঁৰাল সহায়ক, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু আন পদবীত কৰ্মৰত হৈ আছে। ইপিনে ৰাজ্যৰ আশা অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। শেহতীয়াভাৱে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। 8 আগষ্ট তাৰিখে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে, য'ত শ্ৰম কোড বাতিল কৰা লগতে ন্যূনতম মজুৰি ঘোষণা কৰা, অংগনবাড়ী কৰ্মী সহায়িকা, ৰন্ধনকৰ্মী, আশাকৰ্মী আদি আঁচনিভুক্ত কৰ্মচাৰীক মাননীৰ সলনি মজুৰি প্ৰদান কৰা আদি কেইবাটাও দাবী ইয়াত উত্থাপন হৈছে। আৰু CTUৰ বেনাৰত এইসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে, য'ত আশা অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলে সহযোগিতা কৰিছে। আৰু এই আছিলে দৰমহা সম্পৰ্কত আজিৰ গুৰুত্বপূৰ্ণ আপডেট। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।